নমস্কাৰ ইসমামনি হেলন ধেমাজি সিমেন্ট সাপোর্ট বা মই ইসমামনি আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'ৰ স্বাগতম জনাইছো আশা কৰিম আপোনালোক সকলো ভালে আছে আৰু আমাৰ আজি ভিডিঅ'টো চাব আজি আকৌ আপোনালোকৰ বাবে খুব ধুনীয়া ধুনীয়া জোৰা লৈ আহিছো আৰু বহুত নতুন নতুন কালেকশ্যন লৈ আহিছো গতিকে আপোনালোকে ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়ালে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফলো কৰা নাই তেতিয়ালে ফলো কৰি ল'ব যাতে আমি ভিডিঅ'সমূহ যেতিয়া দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব আৰু আপোনালোকে যদি আমাৰ কালেকশ্যনসমূহ নিজে আহি যদি চাব বিচাৰে আহিব পাৰিব আমাৰ এড্ৰেছটো হৈছে ধেমাজি ডিষ্ট্ৰিক্ট সিমেন্ট চাপৰি আৰু যিসকলে আহিব নোৱাৰে অনলাইন যোগে ল'ব বিচাৰে আপোনালোকে অনলাইন পেমেন্ট কৰি অসমৰ যিকোনো জেগাৰ পৰা DDDC আৰু পোষ্ট অফিচ যোগে ল'ব পাৰিব আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব কিন্তু অসমৰ বাহিৰত হ'লে মানে শিপিংটো এক্সট্ৰা আহিব আৰু আপোনালোকে যদি আমাৰ পৰা হোলসেলত যদি ল'ব বিচাৰে হোলসেলো ল'ব পাৰিব আমাৰ হোলসেলো দিয়া হয় আৰু আপোনালোকে আমাৰ পৰা হোলসেলত হওক বা ৰিটেইলত হওক বহুত ৰেহাই মূল্যতে পাব গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়ালে আমাৰ WhatsApp কৰিব আমাৰ WhatsApp নাম্বাৰ হৈছে 9706519128 এই নাম্বাৰটোত আপোনালোকে আমাৰ WhatsApp কৰিব আৰু নাম্বাৰটো স্ক্ৰীনত দিয়া আছে এটা আপোনালোকে ভালকৈ চাই ল'ব ঠিক আছে তেতিয়ালে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ চেমিনুনি জোৰা সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছো অৰেঞ্জ কালাৰ নুনি বৈ দিয়া হৈছে খুব ধুনীয়া এটা কালাৰ উঠিছে এখন আহিব ইয়াৰ চাদৰখন এনেকৈ সেলফ পাই আহিব এনেধৰণে খুব ধুনীয়াকৈ মোৰ চপা দেখাই দিছো খুব ধুনীয়া ফিনিশিং কৰা হৈছে এনেকৈ কামসমূহ সেলফ পাই আহিব এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ চাৰিটা পৰা ঘন ঘনকৈ বুটা বছা থাকিব আৰু কোৱালিটি একদম বহুত ভাল হয় আৰু আচলৰ ডিজাইনটো চাব পাৰে আচলৰ ডিজাইনটো খুব ধুনীয়াকৈ এনেকৈ ভকেট গাই কৰি এনেধৰণে ডাবল গাই কৰি দিয়া হৈছে পুৰা হেভি কৰি দিয়া হৈছে খুব ধুনীয়া মোৰ চপা দেখাই দিছো বহুত বেছি ধুনীয়া হয় আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব ওখ বা সকলোৱে পৰিধান কৰিব পাৰিব কোৱালিটি একদম বহুত ভাল হয় ফিনিশিংও খুব ধুনীয়া এখন আহিব ইয়াৰে মেখেলাখন এনেকৈ আঁঠু ওপৰলৈকে কাম কৰি পৰা ওপৰলৈকে এনেকৈ কাম কৰা থাকিব এনেধৰণে খুব ধুনীয়াকৈ আহল বহল দীঘল থাকিব কাপোৰযোৰ আৰু লগত থাকিব হেভিকৈ ব্লাউজৰ পিচ এখন চাব পাৰে এখন আহিব ব্লাউজৰ পিচ ব্লাউজৰ হাতত দিব পৰা হেভিকৈ এনেকৈ কাম কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 4600 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ WhatsApp কৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ চেমিনুনি জোৰাই দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখন খুব ধুনীয়া চাদৰখনৰ আঁচলটো চাব পাৰে বহুত বেছি ধুনীয়াকৈ এনেধৰণে কৰি দিয়া হৈছে বহুত বেছি ধুনীয়া চাওকচোন আৰু চাদৰখন সেলফ পাইড আহিব এনেকৈ খুব ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ চাৰিটাকৈ পুৰা ঘন ঘনকৈ বুটা বছা থাকিব কালাৰ বহুত বেছি ধুনীয়া হয় ৰয়েল ব্লু নুনি বৈ দিয়া হৈছে চেমিনুনি হয় খুব বেছি ধুনীয়া আৰু আচলৰ ডিজাইনটো এনেকৈ ধুনীয়াকৈ বিচনী খাই কৰি এনেধৰণে মাল্টি কালাৰ দি কাম কৰা হৈছে আৰু পুৰা হেভিকৈ ধুনীয়াকৈ কৰি দিয়া হৈছে খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে কালাৰ একদম বহুত বেছি মৰম লগা কোৱালিটি একদম বহুত ভাল হয় আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ ওখ বা সকলোৱে পৰিধান কৰিব পাৰিব খুব বেছি ধুনীয়া এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনো পুৰা ওপৰলৈকে এনেধৰণে কাম কৰা থাকিব ইয়াৰ কামখিনি পটমিটাৰী কৰা হৈছে আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো এনেধৰণে আহিব আৰু হাতত দিবৰ কাৰণে পুৰা ধুনীয়াকৈ এনেকৈ হেভিকৈ কাম কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 4550 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ WhatsApp কৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ বটল গ্ৰীণ কালাৰ জোৰাইযোৰ দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰে চাদৰখন সেলফ পাইড আহিব এনেকৈ ধুনীয়াকৈ পাহাৰ ডিজাইনত কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে পাৰিটো বহুত বেছি ধুনীয়া হেভিকৈ কৰি দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে পুৰা হেভিকৈ এনেধৰণে ঘন ঘনকৈ বুটা বছা থাকিব কাপোৰযোৰ খুব বেছি ধুনীয়া হয় আৰু আচলৰ ডিজাইনটো চাব পাৰে আচল ডিজাইনটো চাওক খুব ধুনীয়াকৈ এনেকৈ ভকেট গাই কৰি এনেকৈ ডাবল গাই কৰি দিয়া হৈছে পুৰা ওপৰলৈকে কাম কৰা থাকিব পুৰা হেভিকৈ আৰু খুব ধুনীয়া গন ফ্লত বাছি দিয়া হৈছে আৰু ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু আহল বহল দীঘল থাকিব কোৱালিটি একদম বহুত ভাল হয় ফিনিচিং খুব ধুনীয়া এইখন আহিব ইয়াৰে মেখেলাখন এনেকৈ ওপৰলৈকে কাম কৰা থাকিব এনেধৰণে খুব ধুনীয়াকৈ আৰু ইয়াৰ কামখিনি পটমিটাৰী কৰা হৈছে আৰু এইখন আহিব ব্লাউজৰ পিচটো এনেকৈ পুৰা হেভিকৈ এনেকৈ হাতত দিবৰ কাৰণে পুৰা হেভিকৈ কাম কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3850 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ WhatsApp কৰিব
নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ পাৰ্পল কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ পাৰ্পল কালাৰৰ এইখন আহিব ইয়াৰ চাদৰখন চাব পাৰে খুব ধুনীয়াকৈ মাজৰ ভাগত চাদৰখনৰ গোটেই গাতে এনেকৈ সৰু সৰু বুটা পুৰা তিনিটা তিনিটাকৈ পুৰা ঘন ঘনকৈ এনেকৈ বুটা অৱস্থা থাকিব খুব ধুনীয়াকৈ মাল্টিকালাৰ এনেকৈ বুটা অৱস্থা থাকিব চাদৰখনত গোটেই গাতে আৰু আচলৰ দিনটো চাব পাৰে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ তিনিটা ঘাই কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব পুৰা ধুনীয়া হেভিকৈ কৰি দিয়া হৈছে আৰু কামখিনি পুৰা ধুনীয়া ফিনিচিং কৰা হৈছে কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব ওখ পাক অকলেই পৰিধান কৰিব পাৰিব আৰু কোৱালিটি বহুত ভাল হয় এইখন আহিব ইয়াৰে মেখেলাখন এনেকুৱা আঁতৰ ওপৰলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি পটমিটাৰি কৰা হৈছে আৰু ব্লাউজ পিচটো এনেকৈ হেভিকৈ আহিব এনেধৰণে খুব ধুনীয়াকৈ হেভিকৈ আহিব হাতত দিবৰ কাৰণে আৰু এইকেইটা আহিব চাইডৰ পটিকে এনেকৈ খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া হৈছে এনেকৈ ফুলপটি কৰি আৰু খুব ধুনীয়াকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3850 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰ চাদৰখন এখন চেল্ফ ৱাইট আহিব এনেকৈ খুব ধুনীয়াকৈ এনেধৰণে চেল্ফ ৱাইট বনাই দিয়া হৈছে মই ওচৰৰ পৰা দেখুৱাই আছোঁ খুব ধুনীয়া ফিনিচিং কৰা হৈছে ফুলৰ কামখিনি আৰু এনেকৈ খুব ধুনীয়াকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে প্ৰায় ঘন ঘনকৈ এনেকৈ বুটা অৱস্থা থাকিব সৰু সৰু বুটা বহুত বেছি ধুনীয়া কাপোৰযোৰ আৰু আচলৰ দিনটো চাব পাৰে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ ডাবল ঘাই কৰি দিয়া হৈছে আৰু পুৰা ওপৰলৈকে এনেকৈ হেভিকৈ কাম কৰি দিয়া হৈছে আৰু ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে পুৰা ধুনীয়াকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব ওখ পাক সকলোৱে পৰিধান কৰিব পাৰিব আৰু ফিনিচিঙো খুব ধুনীয়া কোৱালিটি আপোনালোকে সদায় ভাল পাব কোনো কমপ্লেইন নাই খুব বেছি ধুনীয়া আৰু এইখন আহিব ইয়াৰে মেখেলাখন এনেকৈ পুৰা ওপৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিটাৰি কৰা হৈছে আৰু এইখন আহিব ব্লাউজৰ পিচটো এনেধৰণে আহিব পুৰা হেভিকৈ এনেকৈ হাতত দিবৰ কাৰণে পুৰা হেভিকৈ এনেকৈ কাম কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3850 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ য়েল্ল' কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰে চাদৰখনৰ এনেকৈ মাজৰ ভাগত খুব ধুনীয়াকৈ গোটেই গাতে এনেকৈ তিনিটাকৈ মাল্টিকালাৰ এনেকৈ ধুনীয়াকৈ বুটা অৱস্থা থাকিব মাজে মাজে ধুনীয়াকৈ আৰু আচলৰ দিনটো এনেকৈ বিচনী ঘাইকৈ এনেধৰণে মাল্টিকালাৰ দি কাম কৰা হৈছে আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টিকালাৰ দি কৰা হৈছে আৰু ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব আৰু এইখন আহিব ইয়াৰে মেখেলাখনো আহল বহল দীঘল থাকিব খুব ধুনীয়াকৈ এনেধৰণে কাম কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা এনেকৈ খুব ধুনীয়াকৈ এনেধৰণে আহিব আৰু খুব ধুনীয়াকৈ বিচনী ৰাখিব এনেকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা পটি থাকিব এনেকুৱা ধৰণৰ ছেম এটা পটি থাকিব আৰু প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেকৈ ধুনীয়াকৈ তিনিটাকৈ মাল্টিকালাৰ এনেকৈ বুটা অৱস্থা থাকিব গোটেই গাতে এনেকৈ খুব ধুনীয়াকৈ বুটা অৱস্থা থাকিব আৰু আচলৰ দিনটোতো এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব আৰু ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে চাব পাৰে আপোনালোকে বহুত বেছি ধুনীয়া হয় আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ আমাক প্ৰত্যেকযোৰ কাপোৰে বহুত বেছি ধুনীয়া হয় আৰু একো কমপ্লেইন নাই আহল বহল দীঘল আৰু কোৱালিটি একদম বহুত বেছি ধুনীয়া হয় এইখন আহিব ইয়াৰে মেখেলাখন এনেকুৱা আঁতৰ ওপৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিটাৰি কৰা হৈছে আৰু এইকেইটা আহিব ইয়াৰ চাইডৰ পটিকেইটা খুব ধুনীয়াকৈ এনেধৰণে বিচনী ঘাইকৈ এনেকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে ধুনীয়াকৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ চিম্পুল এটা পটি থাকিব আৰু প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ খুব বেছি ধুনীয়া হয় এইখন আহিব চাদৰখন চেল্ফ ৱাইট আহিব এনেকৈ ধুনীয়াকৈ এনেধৰণে মাল্টিকালাৰ এনেকৈ চেল্ফ ৱাইটো বনাই দিয়া হৈছে আৰু খুব ধুনীয়া ফিনিচিঙত বনোৱা হৈছে আৰু চাদৰখনৰ গোটেই গাতে প্ৰায় ঘন ঘনকৈ এনেকৈ চাৰিটাকৈ সৰু ধুনীয়াকৈ মাল্টিকালাৰ দি বুটা অৱস্থা থাকিব খুব ধুনীয়া হয় আৰু চাদৰখনৰ আচলতে যোনটো চাব পাৰে বিচনী ঘাইকৈ এনেধৰণে মাল্টিকালাৰ দি কাম কৰা হৈছে খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি আৰু এনেকৈ আহল বহল দীঘল থাকিব এনেধৰণে এইখন আহিব ইয়াৰে
মেখেলাখন চাব পাৰে মেখেলাখনো পুৰা এনেধৰণে কাম কৰা থাকিব ওপৰলৈকে আৰু ইয়াৰ কামখিনি পটমিটাৰি কৰা হৈছে লগত থাকিব ব্লাউজৰ পিচ এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিব কাৰণে এটা পতি থাকিব চিম্পুল এনেকুৱা সৰুকৈ আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ অৰেঞ্জ কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰ চাদৰখনত গোটেই গাতে এনেকৈ খুব ধুনীয়াকৈ চাৰিটাকৈ ঘনকৈ এনেকৈ বুটা অৱস্থা থাকিব খুব ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ বুটা অৱস্থা থাকিব আৰু আচলৰ দিনতো চাব পাৰে ধুনীয়াকৈ বিচনী খাইকৈ এনেধৰণে মাল্টিপ্লাই দি কাম কৰা হৈছে আৰু ফুলৰ কাম খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু ধুনীয়াকৈ এনেধৰণে মাল্টিপ্লাই দি কাম কৰা থাকিব আৰু কাপোৰযোৰ গোটেই গাতে এনেকৈ চাদৰখনত বুটা অৱস্থা দিব আহল বহল দীঘল থাকিব আৰু কাপোৰযোৰ এইখন আহিব ইয়াৰে মেখেলাখন এনেধৰণে ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব এনেধৰণে আৰু লগত থাকিব ব্লাউজৰ পিচ এইখন ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিব কাৰণে এটা পতি থাকিব এনেকুৱা ধৰণৰ আৰু এইকেইটা আহিব চাইডৰ পতিটো এনেকৈ খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেধৰণে মাল্টিপ্লাই দি কাম কৰা থাকিব আৰু প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ব্লেক কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে এনেকৈ দুটাকৈ এনেকৈ বুটা অৱস্থা থাকিব খুব ধুনীয়াকৈ এনেকৈ মাল্টিপ্লাই দি বুটা অৱস্থা থাকিব আৰু আচলৰ ডিজাইনটো চাব পাৰে ধুনীয়াকৈ এনেকৈ ভকেট গাই কৰি এনেধৰণে মাল্টিপ্লাই দি কাম কৰা হৈছে আৰু ফুলৰ কামটো খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে এনেকৈ খুব ধুনীয়া কালাৰ কম্বিনেশ্যন কৰা হৈছে বহুত বেছি ধুনীয়া হয় আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব এনেকৈ ধুনীয়াৰে এইখন আহিব ইয়াৰে মেখেলাখন এনেধৰণে খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি পটমিটাৰি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পতিটা খুব ধুনীয়া মম হোৱাকৈ এনেকৈ কৰি দিয়া হৈছে চপতিকেইটা খুৱালে খুব বেছি ধুনীয়া লাগিব কাপোৰযোৰ আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এনেকুৱা এটা পতি থাকিব আৰু প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰ চাদৰখনৰ গোটেই গাতে মাজে এনেকৈ তিনিটাকৈ খুব ধুনীয়াকৈ মাল্টিপ্লাই এনেকৈ বুটা অৱস্থা থাকিব গোটেই গাতে এনেকৈ বুটা অৱস্থা থাকিব খুব ধুনীয়াকৈ আৰু চাদৰখনৰ আচলৰ ডিজাইনটো এনেকৈ বিচনী ঘাই এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ এনেধৰণে মাল্টিপ্লাই দি কাম কৰা হৈছে আৰু ফুলৰ কামখিনি পুৰা ধুনীয়া ফিনিচিঙত কৰা হৈছে খুব বেছি ধুনীয়া হয় চাব পাৰে কালাৰ একদম বহুত বেছি ধুনীয়া এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনো পুৰা এনেকৈ ওপৰলৈকে কাম কৰা থাকিব এনেধৰণে আৰু ইয়াৰ কামখিনি পটমিটাৰি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পতিটা খুব ধুনীয়া মৰমীয়াকৈ এনেকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু মাল্টিপ্লাই দি কাম কৰা হৈছে বহুত বেছি ধুনীয়া হয় আৰু লগত থাকিব